চাওক তদন্ত প্ৰক্ৰিয়াটো ভালকে হ'বলৈ হ'লে কিছু লেহেম হ'ব লাগিব কিন্তু লেহেম কৰাৰ কাৰণেও যুক্তি থাকিব লাগিব এতিয়া আমাৰ জুবিন গাৰ্গৰ ঘৰ আছিলে ভাৰতৰ অসমত জুবিন গাৰ্গৰ মৃত্যু হ'ল এখন বহিৰাষ্ট্ৰ ছিংগাপুৰত এতিয়া যেতিয়া আৰক্ষীয়ে তদন্ত কৰোঁতে প্ৰথমতে য'ত মৃত্যু হ'ল সেই প্লেচ অফ অকাৰেঞ্চত কথাখিনি সংগ্ৰহ কৰিব লাগিব তথ্য প্ৰমাণ তাৰ সাক্ষী সেইবিলাক কৰিবলৈ এতিয়া এমাহৰ পিছত যাত্ৰা হৈছে আৰু এই যাত্ৰাক মুখ্যমন্ত্ৰীয়ে কৈছে ছিংগাপুৰ পুলিচৰ লগত আলোচনা কৰিবলৈ গৈছে তদন্ত নহয় তদন্ত এটা বেলেগ বস্তু আলোচনা এটা বেলেগ বস্তু যেতিয়া অসমৰ মানুহে সন্দেহ কৰিলে জুবিন গাৰ্গৰ এটা অপমৃত্যু কিবা এটা কাৰণত তেওঁৰ মৃত্যুটো সহজভাৱে ল'ব পৰা নগ'ল সেই ঘটনাটো শুনিয়েই মই ছিংগাপুৰৰ উচ্চায়ুক্তক পত্ৰ প্ৰেৰণ কৰিছিলোঁ যে অসম আৰক্ষীয়ে তদন্ত কৰিছে মই ভাৰত চৰকাৰকো পত্ৰ লিখিম আপুনি অনুগ্ৰহ কৰি ছিংগাপুৰৰ কৰ্তৃপক্ষক এই গোটেই ঘটনাখিনি যে সন্দেহযুক্ত সেইকাৰণে অলপ ক্ৰিমিনেল এংগুলৰ পৰা তদন্তখিনি কৰিবলৈ কওক প্ৰথম কথা দ্বিতীয় কথা এই ঘটনাটো হৈছে ভাৰত চৰকাৰৰ আৰু ছিংগাপুৰ চৰকাৰৰ ৬০ বছৰীয়া দ্বিপাক্ষিক সৌহাৰ্দ্যমূলক এটা যিটো পৰিৱেশ সেই পৰিৱেশ উদযাপন কৰিবলৈ তেনেস্থলত তেখেত আছিল আমাৰ ভাৰত চৰকাৰৰ অতিথি আৰু ভাৰত চৰকাৰৰ বৈদেশিক ৰাজ্যিক পৰিক্ৰমা মন্ত্ৰীজন জুবিন গাৰ্গৰ সহযোগী জুবিন গাৰ্গৰ একালৰ মেনেজাৰ তেখেত নিজেই শিল্পী সেই গতিকে যেতিয়া আমি অসমৰ সকলো মানুহে জানো জুবিন দাৰ স্বাস্থ্য বৰ সুস্থ নহয় তেখেতে দৰৱ ল'ব লাগে বিশ্ৰামৰ প্ৰয়োজন পানীৰ ওচৰত যাব নালাগে তেনেস্থলত ভাৰত চৰকাৰৰ আমন্ত্ৰিত অতিথিজনক ভাৰত চৰকাৰে যিখিনি সুৰক্ষা দিব লাগিছিল অসমৰ এই গৌৰৱ অসমৰ হিয়াৰ আমঠুজনক সেইখিনি দিয়াৰ ক্ষেত্ৰত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ কি ৰোল আছিল সেই কথাটো আমি জানিব লাগে আজি আমাক ইয়াত যিটো SITয়ে তদন্ত কৰিলে তদন্তৰ সময়ত শ্যামকানু মহন্তৰ ঘৰলৈ গ'ল আমি দেখোঁ যে ক্ৰাইম চিন বুলি ক'লে সেইটো চিল কৰি দিয়ে কিন্তু চিল কৰা ঘৰটোৰ পৰা আকৌ শ্যামকানু মহন্তৰ পৰিবাৰ কেলৈ ওলোৱা সোমোৱা কৰিব পাৰিলে শ্যামকানু মহন্তক যিদিনাখন গ্ৰেপ্তাৰ কৰিলে তেখেত বোলে ছিংগাপুৰত লুকাই আছিল তেওঁৰ পৰিবাৰ ক'ত আছিল সেইটো চালেনে নাই তেওঁৰ লগত কোন কোন যায় সেইখিনি চালেনে নাই তেওঁলোকে কেনেকৈ চাব পাৰিলে হয় আমিতো সকলোৱে টিকেট একেলগে গ্ৰুপত গ'লে এটা ট্ৰেভেল এজেঞ্চি যোগেদি টিকেট বুকিং কৰোঁ এই ভ্ৰমণটোত যে ছিংগাপুৰলৈ যোৱাৰ আগত কি নাম শ্যামকানু মহন্তই প্ৰেছৰ আগত ফটফটাই আছিলে যে মই 400 শিল্পী লৈ যাম বহুত অফিচাৰ যাব বহুত কিবা যাব সেইখিনি অসম আৰক্ষী মুন্না গুপ্তাৰ নেতৃত্বাধীন SITটোৱে সেই লিষ্টখন সংগ্ৰহ কৰিছিল নে নাই তাত থকা মানুহখিনি বাচিছিল নে নাই যে এইকেইগৰাকী শিল্পী এইগৰাকী বাদ্যযন্ত্ৰী এইকেইগৰাকী মেনেজমেণ্ট টীম এইকেইগৰাকী অতিথি এই গোটেইবিলাকৰ লগত কথা পাতি জুবিন গাৰ্গৰ তাত সেই সময়ত কোন আছিল কোন নাই কাৰ কি দায়িত্ব সেইবিলাক তেওঁলোকে তদন্ত কৰিলে নে নাই নে অকল জুবিন গাৰ্গৰ মোবাইলটো যেতিয়া বহু দিনৰ মূৰত পালে পোৱাৰ পিছত তাত বোলে শিল্পীৰ নাম আছিলে কোনোবাই ক'লে মই জুবিন দাৰ লগত গান গাব বিচাৰোঁ সেইটো মেছেজ দেখিয়ে ধৰি আনি পেলাই দুগৰাকীমান শিল্পীক যি বোলে জিন্দগীত বোলে জুবিন গাৰ্গক লগেই পোৱা নাই মেছেজৰ ভিত্তিত যে জেৰা কৰিলে সেই লগত যোৱাবিলাকক কিয় জেৰা কৰোঁতে দেৰি কৰিলে এইবিলাক বহুত প্ৰশ্নৰ জবাব দিব লাগিব এইবিলাক কিজানি তাতে কিবা তথ্য ওলালেই হয় আৰু যদি ওলালে হয় তেতিয়াহ'লে লেহেমীয়া গতিটো খৰতকীয়া কৰিব পৰা গ'ল হয় সেই গতিকে এনেকুৱা ধৰণৰ হেমাহিবিলাক কেলে দ্বিতীয়তে CID বিভাগটো 1922 চনত স্থাপিত ক'লে CIDৰ অধীনত SITয়ে কৰিব কিন্তু মুখ্যমন্ত্ৰীৰ ডাইৰেক্ট কণ্ট্ৰলত থাকে CM ভিজিলেন্স যিটো 1984 চনত এটা সেল হিচাপে খোলা আছে সেইটো ডিপাৰ্টমেণ্ট নহয় চিফ মিনিষ্টাৰ্ছ ভিজিলেন্স সেল আৰু ডিপাৰ্টমেণ্টৰ মাজত পাৰ্থক্য আছে এটা ক্ষুদ্ৰ অংশ তাৰ এগৰাকী বিষয়াক বাৰেপতি গৌৰৱ গগৈ পাকিস্তান সেনজিটিভ কেছটোত এতিয়া জুবিন গাৰ্গৰ কেছটোত কিয় দি থকা হয় তেওঁ কিবা বিশেষ পাৰদৰ্শী নেকি তাতকৈ পাৰদৰ্শী বিষয়া নাই নেকি এইবিলাক প্ৰশ্ন স্বাভাৱিকভাৱে মানুহৰ মনলৈ আহিছে সেই গতিকে আমি বিচাৰিছিলোঁ যে CBIয়ে
অসম আৰক্ষীক সহযোগ কৰক, যিহেতু দুখন দেশৰ মাজৰ কথা। আৰু অসম আৰক্ষীয়ে মুখ্যমন্ত্ৰীয়ে প্ৰথম অৱস্থাত সঁচা কথাই কৈছে কিছুমান, CID ছিংগাপুৰত গৈ কি কৰিব? মুখ্যমন্ত্ৰী আপোনালোকে ৰিলবিলাক বজাবচোন, CID তো অসমতহে কৰিব পাৰিব। মই সেইকাৰণে কৈছিলোঁ, যিহেতু বাহিৰত হ'ল CBI পাৰিব, CBI ইজ ইণ্ডিয়ান কাউণ্টাৰ পাৰ্ট অফ ইণ্টাৰপল। সেই গতিকে সেইটো কথা আছিলে। দ্বিতীয়তে কথাটো আছিলে, আপোনালোকে চাব আমাৰ ভাৰতবৰ্ষত অপৰাধী মানে কিমান আদালতে দোষী সাব্যস্ত কৰে, সাম্ভাৱ্য। তেওঁলোকে কয় যে তথ্য প্ৰমাণৰ অভাৱত এওঁক মুক্তি দিয়া হ'ল। সেইটো হ'লে মানে দুখ পাব অসমৰ ৰাইজে। মই সেইকাৰণে কৈছিলোঁ যে এজন ন্যায়াধীশে গোচৰটো কেনেকৈ পুলিচে ইনভেষ্টিগেট কৰিছে সেই কথাখিনি জনা দৰকাৰ আছিল। এটা নতুন পোষ্ট, দেখাত ধুনীয়া হ'লে নহ'ব নহয়। এজন ছিনিয়ৰ এডভোকেটক ডাইৰেক্টৰ প্ৰচিকিউশ্যন, যিটো অসমত আগতে নাছিলে, মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভাল ল'ব পাৰিব, মই ডাইৰেক্টৰ প্ৰচিকিউশ্যন বোলা পোষ্টটো তৈয়াৰ কৰিলোঁ। সেইজনৰ যোগেদি জাজজনে জানিব লাগিছিল টাইম টু টাইম যে ইনভেষ্টিগেশ্যনটো এনেকৈ গৈছে, আমি কোৰ্টত এনেকুৱা কাগজবিলাক দিম। তেতিয়া জাজে ফৰ্মেলি যোৱাৰ আগত ক'লে হয় যে আপোনালোকে এই কাগজখিনি আৰু সংগ্ৰহ কৰক, তেতিয়াহে আপোনালোকে প্ৰচিকিউশ্যন ছাকচেছফুল হ'ব, নহ'লে প্ৰচিকিউশ্যন উইল বি ডিফিটেড বাই দ্য ডিফেন্স। এই কথাবিলাক নকৰি পেলাই এখন কমিশ্যন অফ ইনকুৱাৰী দিছে, যিখন প্ৰয়োজন নাছিলে বুলি ভাবোঁ। সেই গতিকে কি হৈ আছে নাজানো, কিন্তু মই দেখা পাইছোঁ এই শিল্পীজনৰ পৰিয়ালেও মাজে মাজে তেওঁৰ ভগ্নী, তেওঁৰ পত্নীয়ে ষ্টেটাছ দি আছে, আৰু ৰাইজেও বিচাৰি আছে। সেই গতিকে মই ৰাইজৰ পক্ষত মাত মাতিবই লাগিব, ৰাজনীতিৰ ঊৰ্ধত থাকিম, কিন্তু ন্যায় পাব লাগিব। কেছটো দিনে দিনে ডিফিউজ হৈছে নেকি? সেইটোতো মই ক'ব নোৱাৰিম, কিন্তু ৰাইজে যদি সজাগ হৈ থাকে কেতিয়াও কেছটো বিপথে পৰিচালিত নহ'ব। এতিয়া মানে জুবিন গাৰ্গৰ মৰ্যাদা হানি কৰা কাৰকো কিছুমান কথা ওলাব লৈছে বুলি শুনিছোঁ। এইবিলাক বৰ ভাল কথা নহয়। আমি তেওঁক এবাৰ হত্যা হ'ল, দ্বিতীয়বাৰ হত্যা কৰিবলৈ কোনেও যেন নিদিয়ে, মোৰ এইটো অনুৰোধ।